আজি অনুষ্ঠানটো আচলতে আমাৰ মেজৰ ধ্যানচন্দৰ বাৰ্থডে হিচাপে আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পতা হয় ট্ৰেডিশ্যনেলি 29 তাৰিখে চব জেগাত পতা হয় কিন্তু আমাৰ এইবাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক ক'লে যে 26 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত যিকোনো এটা দিনত আমি পাতিব পাৰোঁ ইয়াতে এটা নিয়ম এটা টাইপ এটা আমি মানে আছে প্ৰেচিডেণ্ট এটা আছে যে আমি এই ট্ৰেডিশ্যনেল খেল কিছুমানহে আমি দেখাওঁ মানে আন স্পৰ্টছ ডে বা বেলেগ ইভেণ্টতো আমি সেই মডাৰ্ণ যোনখিনি আমাৰ অলিম্পিক ডিচিপ্লিন আছে সেইখিনি আমি এটা পাৰ্টিচিপেশ্যন আমি বিচাৰোঁ ইয়াত অকল সেই ট্ৰেডিশ্যনেল যোনখিনি ধৰক আজি ব'টিং আমি কৰিলোঁ আমাৰ লোকেল ব'টছ দি পেলাই এটা ৰেচ এটা কৰিলোঁ সেই ধৰণৰে আমি ট্ৰেডিশ্যনেল কিছুমান এলিমেণ্টছ আনিব বিচাৰিছোঁ ইয়াৰ বাহিৰে আমি নেক্সট ষ্টেজত যেতিয়া যাম আজিৰ দিনৰ চেলিব্ৰেশ্যনত তাতে আপোনালোকে দেখি পাব সৰু সুৰা আমাৰ গাঁৱত খেলা যোনখিনি গেমছ আছে তাক অকল পপুলাৰাইজ কৰিব বিচাৰিছোঁ আইডিয়াটো হ'ল তাতে ধৰ আমি চেম্পিয়ন বা অলিম্পিক মেডেল বা এছিয়ান মেডেল নাপাওঁ কিন্তু মানুহখিনি যাতে ব্যস্ত থাকে মানুহখিনি সেই আন কামৰ পৰা বিৰত থাকি পেলাই যাতে স্পৰ্টছত এটা ইণ্টাৰেষ্ট এটা মানে গঢ়ি উঠে সেই বস্তুটোহে আমাৰ আচল লক্ষ্য আজি যি ইয়াত নেশ্যনেল গেমছ আছিলে ইয়াত ক্ৰীড়া প্ৰকল্পৰ কথা আছে কিবা ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা আমি ধৰক এতিয়া লাষ্ট 2 বছৰত এই কায়াকিং আৰু কানুইং কোচিং চেণ্টাৰৰ আগৰ যি প্লেনটো আছিল সেইটোতো আমি অফিচত দেখিছে আমি সেনেকৈ কৰিব পৰা নাই মেডাম মিনিষ্টাৰে বোধহয় আজি কিছুমান এনাউন্সমেণ্ট হয়তো কৰিব আমাৰ যোৱা বছৰৰ পৰাহে প্লেনটো আছে যে আমি ইকুইপমেণ্ট আৰু অকণমান ইনফ্ৰা আমি ইয়াতে বঢ়াই দিব লাগে যিহেতু বহুত মেডেল নেশ্যনেল গেমছত তেওঁলোকে আনিব পাৰিছে সেইটো আমাৰ এই ফিনান্সিয়েল ইয়েৰত আপোনালোকে যথেষ্টখিনি চেঞ্জেছ আমি আপোনালোকে ইয়াতে দেখি পাব খেলো ইণ্ডিয়া যিবিলাক টীম আপোনাৰ পজিশ্যন হৈছিলে তেওঁলোকক কিছু আৰ্থিকভাৱে সহায় কৰাৰ দিয়া কথা আজিলৈকে পোৱা নাই তেওঁলোকে নহয় খেলো ইণ্ডিয়া আৰ্থিকভাৱে মই জনামতে কোনো বাচি থকা নাই পুৰণা এটা আমি যোৱা বছৰ আগৰ বছৰৰ পৰা এটা নিৰ্ধাৰিত এটা পলিচি অনুসৰি যিসকলে গ'ল্ড আৰু চিলভাৰ নেশ্যনেল গেমছত পাইছে তেওঁলোকক আমি সকলোকে আমি চাকৰি দিছোঁ কোনো বাদ পৰা নাই ডিষ্ট্ৰিক্ট লেভেলত যিবিলাক কম্পিটিশ্যন থাকে নাই ডিষ্ট্ৰিক্ট লেভেলৰ ক্ষেত্ৰত আমি সেইটো এতিয়াও আমাৰ পলিচি ক্ষেত্ৰত লোৱা আমি এটা লেভেলত আহিবই লাগিব তেতিয়া আমি চাকৰি বা কেছ ইনচেণ্টিভৰ কথা আমি ভাবিব পাৰোঁ ধৰক মই এইবাৰ আমি ডিষ্ট্ৰিক্ট লেভেলত কিবা এটা টুৰ্ণামেণ্টত ভাগ ল'লোঁ লৈ পেলাই মই ধৰক মেডেল পাই গ'লোঁ মোৰ কনচিষ্টেঞ্চিটো মই চাব লাগিব অকল এটা বছৰত এটা সেইটো নহয় আমি ডিষ্ট্ৰিক্ট লেভেললৈ আমি অহাই নাই এতিয়া আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰা নেশ্যনেল গেমছৰ সেই লেভেলটোহে আমি চাই আছোঁ পিছলৈ লাহে লাহে ইণ্ডিভিজুৱেল ইভেণ্টছত ধৰক আজি মই সৰু এক্সাম্পল এটা দিওঁ নিকামণি বৰা বুলি এগৰাকী য়টিং কৰে মানে এইটো চেইলিং যোনটো আমি কওঁ চেইলিং আৰু কাইট আজি লিমকা বুক অফ ৰেকৰ্ডছত 2024 তাইৰ নামটো উঠিছে মেক্সিমাম নম্বৰ অফ মানে উইণ্ড চাৰ্ফিঙৰ ইভেণ্টছত মানে তাই মেডেল পোৱা অসমৰ ছোৱালী চ' আমি কিছুমানক ধৰক ইণ্ডিভিজুৱেল আপোনালোকে শুনিবই এই স্পৰ্টছ ডে আমাৰ অভিৰুচি স্পৰ্টছ ডে আমি নেশ্যনেল এইটো পেঞ্চন ডে বুলি আমি কওঁ স্পৰ্টছ পেঞ্চন ডে সেই স্পৰ্টছ পেঞ্চন ডেত কিছুমান নাম আপোনালোকে পাব যাক আমি আৰ্থিকভাৱে সহায় কৰিছোঁ ইন ডিফাৰেণ্ট ষ্টেজেছ আমি কৰিব পাৰিম আৰু সেইমতে আমি আমাৰ প্লেনমতে আগবাঢ়ি গৈ আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত